তোমার কথা ভাবিলে জানা জোনাক উপসি পরে বুকুর সিপারে এজার গোলাপে রঙা রঙা করি মেলে সয়া এবার কাপড়ে দীর্ঘ পথরে তোমার কথা ভাবিলে জানা উপসি পরে পারে এজার গোলাপে রঙা রঙা কলি মেরে ইতি বেলি ফোতে কানে কানে করে তুমি মই একটি পারে বেলি ফোতে ঘুরে নিখামো গাই ধোকারে ভুলা করিলে সায়া তোমাক লগ নোপোৱা হ'লে ভাল আছিল কিজানি এতিয়া জানা তোমাৰ কথা ভাবিলেই জোনাক উপচি পৰে
আকাংক্ষা প্ৰিয়দৰ্শিনী মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ দুআষাৰ বক্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে ইয়াত যিমান উপস্থিত আছে সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক ইয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই ইয়াত আহি বহুত সুখী, কাৰণ বহুত প্ৰাউড ফিল হৈছে। আগতে মই এইখন মঞ্চৰ পৰাই কম্পিটিশ্যন কৰিছিলোঁ আৰু ইয়াত মই ফাৰ্ষ্ট বহুতৰ পাইছোঁ, আৰু সেইখন মঞ্চতে আজি মোক শ্ব' কৰি ৰাখিছে মোৰ এজ এ চেলিব্ৰিটি গেষ্ট হিচাপে। মই বহুত প্ৰাউড ফিল কৰিছোঁ। যদি আপোনালোকে মোক ইমান ছাপোৰ্ট নকৰিলে হয় মই চাগে ইমান আগ নাবাঢ়িলোহেঁতেন। আৰু আপোনালোকৰ ছাপোৰ্টৰ কাৰণে মোৰ ভিউৱাৰ্ছো মিলিয়ন হৈছে, লাইকো মিলিয়ন গৈছে, সকলো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে আগলৈও মোক এনেকৈ আশীৰ্বাদ দি ৰাখে। আজি মই স্পেচিয়েলি আপোনালোকৰ কাৰণে মই মোৰ জাজমেণ্ট এৰি থৈ আহিছোঁ। মোৰ যি জাজমেণ্ট আছিল গোলাঘাটত বিহুৰ আৰু সৃষ্টিশীলৰ, মই জাজমেণ্ট এৰি আধাত কৰি পিনি